নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'ত যিখিনি কমেন্ট কৰিছে তাৰ পৰা মই এটা কথা গম পালো যে বেছিভাগ মানুহে আপোনালোকৰ সৰহসংখ্যকেই এই কথাটোত মানে চিন্তিত হৈ আছে যে ৰিহেবিলিটেশ্যনৰ প্ৰচেছটো কেনেকৈ প্ৰচেছ কৰিব লাগিব হ'ব নে নহ'ব। তো মই প্ৰচেছটোৰ বিষয়ে মই কৈ আছো, কিন্তু তাৰ আগতে মই দুটা কথা মানে জাস্ট মই ক'ব বিচাৰো যে আপোনালোকে প্ৰথমতেতো ৰিহেবিলিটেশ্যন হ'ব নে নহ'ব এই কথাটো একদম মনৰ পৰা ওলাই দিয়ক। ৰিহেবিলিটেশ্যন হ'ব লাগিব এই কথাটোৱে ভাবি লওক। তাৰ মানে ৰিহেবিলিটেশ্যনটো যেহেতু প্ৰয়োজন আছে, ৰিহেবিলিটেশ্যনৰ নহ'লে যেহেতু প্ৰকৃত মাৰ্কছখিনি হয়তো বহুতে নাপাব, গতিকে ৰিহেবিলিটেশ্যন আপোনালোকে বিচাৰিলে হ'বই লাগিব, কৰিবই লাগিব, এনেকুৱা এটা কথা ভাবি লওক। আৰু তাৰ উদাহৰণো আছে। হাই স্কুল হায়াৰ সেকেন্ডাৰী টেটত ৰিহেবিলিটেশ্যন হৈছে আৰু তাৰ পৰা সেই ৰিহেবিলিটেশ্যন হোৱাৰ ফলত বহুত মানুহ উপকৃত হৈছে আপোনালোকে জানে, আৰু মই ভিডিঅ'বিলাকত বাৰে বাৰে কৈছো এই কথাটো। আপোনালোকে সেই কথাটো মনৰ পৰা উলিয়াই দিয়ক। এতিয়া প্ৰচেছৰ যিটো কথা আছে ৰিহেবিলিটেশ্যনৰ প্ৰচেছৰ, প্ৰথমতেতো মই ক'ব বিচাৰো যে গভৰ্ণমেণ্টেতো তেনেকৈ কোনো নটিফিকেশ্যন জাৰি কৰা নাই, পাব্লিক নটিফিকেশ্যন গভৰ্ণমেণ্টে দিয়া নাই ৰিহেবিলিটেশ্যনৰ, কাৰণ এইটো ডিচিশ্যন তেওঁলোকে পাব্লিকলি দিয়া নাই। কিন্তু এটা কথা, ৰিহেবিলিটেশ্যনৰ কাৰণে যদি কোনোবাই আপোনালোকে যদি জমা দিয়ে তেনেহ'লে জমা দিয়াখিনি ৰাখিছে এইখিনিও দেখিছোঁ, আৰু মানাটো কৰিব নোৱাৰে, জমাটো ৰাখিব। কিন্তু আপোনালোকে কি কৰিব লাগিব মই অলপ কৈ দিছোঁ। এতিয়ালৈকে যেহেতু পাব্লিক নটিফিকেশ্যন নাই, গতিকে পাব্লিক নটিফিকেশ্যন থাকিলে তাতে নিশ্চয় হয়তো পৰৱৰ্তীত ওলাব পাৰে পাব্লিক নটিফিকেশ্যন। কিন্তু এতিয়া আপোনালোকে যেহেতু এটা শংকাত আছে যে এইখিনি প্ৰচেছ নোহোৱাকৈ যদি ৰিক্ৰুইটমেণ্ট হৈ যায় তেনেহ'লে ৰিহেবিলিটেশ্যনৰ পৰা আমি বঞ্চিত হ'ম। গতিকে আপোনালোক যেতিয়া যাব তেতিয়া এটা কাম কৰিব, আপোনালোকে OMR ছিটখিনি এনচাৰ কিখিনি উলিয়াই ল'ব। এনচাৰ কি, কুৱেশ্যন বুকলেট আৰু আপোনালোকে OMR উলিয়াই ল'ব। এইখিনি বস্তু একেলগে আপোনালোকে পিন আপ কৰিব। পিন আপ কৰি আপোনালোকৰ যিখিনিত প্ৰব্লেম আছে সেইখিনি আপোনালোকে আইডেণ্টিফাই কৰি দিব, আৰু লগতে এপ্লিকেশ্যন এটাৰ লগত গাঁঠি দিব। এপ্লিকেশ্যনটো দিওঁতে আপোনালোকে এটা কথা মন কৰিব, ইয়াতে ভিডিঅ'ত বিভিন্নজনে বিভিন্ন কমেণ্ট দিছে, তাতে কিছুমান কথা স্পষ্ট হৈছে যে সমস্যাবিলাক কিন্তু বেলেগ বেলেগ ধৰণৰ। গতিকে আপোনালোকে এটা কথা মন কৰিব যে স্পেচিফিক আপোনালোকৰ নিজৰ যিটো পাৰ্চন টু পাৰ্চন প্ৰব্লেমবিলাক ভেৰিফাই কৰি আছে, গতিকে পাৰ্চন টু পাৰ্চন যেতিয়া ভেৰিফাই কৰিছে আপোনাৰ নিজৰ প্ৰব্লেমটো কি আছে সেই বস্তুটো আপুনি এপ্লিকেশ্যনত লিখিব। আপুনি কেনেকৈ লিখিলে ভাল হ'ব এইটো আপুনি নিজে গম পাব। আপুনি নিজে লিখিব, সেই বস্তুটো ইণ্ডিকেট কৰি দিব আৰু তেওঁলোকক জমা দিব। তেওঁলোকে জমা ল'ব। যদিও এতিয়া ৰিহেবিলিটেশ্যন হ'ব নহ'ব এই বিষয়ে যদিও তেওঁলোকে একো কোৱা নাই, কিন্তু জমা কিন্তু নিশ্চয় ল'ব, এইটো আপোনালোকে জানিব। যে দিয়াৰ সময়ত আপোনালোকে এইটো কথা মনত ৰাখিব যে প্ৰিণ্ট আউটখিনি উলিয়াই ল'ব, উলিয়াই লৈ লগতে এপ্লিকেশ্যনটো এনক্ল'জ কৰি দিব। আৰু এপ্লিকেশ্যনত আপোনালোকৰ যিখিনি প্ৰব্লেমছ আছে, যেনে কাৰোবাৰ এনেকুৱা হৈছে যে OMR শ্বীটৰ প্ৰব্লেম আছে, কাৰোবাৰ এনচাৰ কিত আপোনাৰ গ্ৰেছ মাৰ্কছ লৈ প্ৰব্লেম আছে, ডিফাৰেণ্ট প্ৰব্লেম আছে LP ME ক্ষেত্ৰত। গতিকে এপ্লিকেশ্যনবিলাকত যাতে স্পেচিফিক কথাটো আপোনালোকে লিখিব পাৰে সেইটো ধ্যান দিব, সেইটো মনত ৰাখিব। আৰু আপোনালোকে একেলগত গ'লে অলপ বেছি ভাল হয়, বেছি মানুহ গ'লে অলপ বেছি ভাল হয়, হয়তো আপোনালোকে নতুন এটা কথা জানিও আহিব পাৰিব। গতিকে আপোনালোকে যাব পাৰে, আপোনালোকে জমা দিব পাৰে। এতিয়ালৈকে এইখিনি কথাই ক'লোঁ। নিশ্চয় যদি কিবা আপডেট থাকে লগে লগে আপোনালোকক জনোৱা হ'ব। মোৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু আমি চেষ্টা কৰি আছোঁ যে সকলোৰে লগত ন্যায় হওক, কোনেও বঞ্চিত নহয়, এইটোৱে বিচাৰিছোঁ, বাৰে বাৰে এইটোৱে কৈছোঁ। ধন্যবাদ। আপোনালোকে এনেকৈ প্ৰচেছটো আগবঢ়াওক। ধন্যবাদ।